আধিপত্য থাকিব তাত নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে আৰু নগাই মুকলিমূৰীয়াকৈ এই হুংকাৰ দিছে যে নহব নাগালেণ্ড প্ৰশাসনে যি কৰে বা চৰকাৰ প্ৰশাসনে যি কৰে তেওঁলোকে নাজানে কিন্তু তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি লৈহে এৰিব এই ধৰণৰ ভয়ংকৰ ভাবুকি নগাৰ ফালৰ পৰা আহিছে আৰু এইবাৰ যি মেৰাপানী অঞ্চল আছে মেৰাপানীৰ নেঘেৰি বিলতো উচ্ছেদ অভিযান চলিছিল উচ্ছেদৰ প্ৰস্তুতি চলি আছে 8 আগষ্টৰ পৰা নেঘেৰি বিলত উচ্ছেদ অভিযান চলিব কিন্তু উচ্ছেদ অভিযান চলাৰ আগেই নগাৰ এই হুংকাৰে সেই অঞ্চলটোত থকা সীমান্তত থকা খিলঞ্জীয়া লোকসকলক সীমান্তৱৰ্তী ৰাইজক এতিয়া আতংকিত কৰি তুলিছে কাৰণ দীৰ্ঘদিনৰ পৰা যেতিয়াৰ পৰা সেই অঞ্চলসমূহত মাটিৰ জৰীপ চলিছে বন বিভাগে যেতিয়া তাত জৰীপ কৰিছে জিলা প্ৰশাসনে যেতিয়া তাত জৰীপ কৰিলে তাৰ পিছতে কিন্তু হঠাৎ খৰ পৰা দুখ এনেকুৱা নগালোক তালৈ আহিছে আৰু তেওঁলোকে মুকলিমূৰীয়াকৈ অসমৰ আৰক্ষীৰ সন্মুখত তেওঁলোকে দাবী কৰিছে লগতে সেই নেঘেৰিবিল অঞ্চলত থকা যি গাঁওবোৰ আছে তেওঁলোকৰ সন্মুখতেই এই অদ্ভুত যুক্তি দাঙি ধৰিছে যে এইখিনি আমাৰ পূৰ্বপুৰুষৰ মাটি প্ৰশ্ন উত্থাপন হৈছে বেদখলকাৰীক খেদিব হয় কিন্তু নগাক ৰুধিব কেনেকৈ সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ ইতিমধ্যে অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিনীয়া সীমা সমস্যা আছে সেই সীমা বিবাদ আছে নকলেও নহয় যে এখন চৰকাৰ যেতিয়া প্ৰথম গঠন হৈছিল তেওঁলোকে গঠন কৰাৰ সময়তে এটা অন্যতম প্ৰতিশ্ৰুতি দিছিল যে অসমৰ লগত সীমামূৰীয়া যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰা হ'ব কিন্তু সকলো ফুটুকাৰ ফেন এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিবাদ নিষ্পত্তি নহল বৰং বিবাদ এতিয়া বৃদ্ধি পাইছে আগতে মৰিয়নি সমষ্টি আছিল বা খাপেখাটিৰ কানুবাৰী এইটো সাইডত আমি দেখিছিলো যে নগা আগ্ৰাসন আছে কিন্তু এতিয়া মেৰাপানীত নেঘেৰিবিল তেওঁলোকে দাবী কৰিছে আৰু দুদিন পূৰ্বে যি উৰিয়ামঘাটৰ যিটা অঞ্চল আছে তাত থকা গেলাজান আৰু 2 নং ৰজাপুখুৰী গাঁও নগাই নিজৰ বুলি দাবী কৰিছিল তেওঁলোকে কৈছিল যে এইখিনি আমাৰ মাটি আছিল অসমৰ বন বিভাগে এইখিনি মাটি লৈ ৰাখিছিল আৰু এতিয়া আমি পুনৰ এইখিনি মাটি লবলৈ ওলাই আহিছো এই দাবী আছিল নগাৰ আৰু এই যি নেঘেৰিবিল অঞ্চল আছে তাত আজি 6 তাৰিখ 8 তাৰিখৰ পৰা তাত উচ্ছেদ অভিযান চলিব উচ্ছেদৰ সময়ৰ পিছত কিন্তু নগাই এই নেঘেৰিবিলৰ যিটো পিকনিক স্পট আছে যলৈ বনভোজস্থলী বুলি যিটো অঞ্চল আছে য'ত বিভিন্ন ধৰণৰ মানুহ যায় তালৈ যোৱা অসমৰ ৰাইজৰ প্ৰৱেশ নগাই নিষিদ্ধ কৰিছে তাত তেওঁলোকে ফলক আৰি দিছে যে ইয়াত সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ ইতিমধ্যে নেঘেৰিবিলৰ যিটো পিকনিক স্পট আছে হেতু নগাই নিজৰ দখল লৈ নিছে তাৰ লগতে চিন্তা কৰিব লগা কথা যে নেঘেৰিবিলৰ পৰা যিটো সংযোগী পথ আছে নাগালেণ্ড সংযোগী পথ আছে হেতু বৰ্তমান নগাৰ দখললৈ গুচি গৈছে আৰু তাতোতকৈ ডাঙৰ কথা যে মেৰাপানী সীমান্তত থকা কেবাখনো জলসিঞ্চন আঁচনি তেওঁলোকে বন্ধ কৰি দিছে বিশেষকৈ নেঘেৰিবিলৰ কাষেৰে বৈ যোৱা যিখন চেলচেলি নৈ আছে সেই চেলচেলি নৈত এটা নতুনকৈ জলসিঞ্চন প্ৰকল্পৰ কাম চলি আছিল সেই জলসিঞ্চন প্ৰকল্পৰ কাম নগাই বন্ধ কৰি দিছে দৃষ্টান্ত আমাৰ ওচৰত আহি পৰিছে নগাৰ ভয়ংকৰ আগ্ৰাসন আৰু এয়া হৈছে সীমান্ত অঞ্চলৰ ছবি এদৰে নগা লোকসকল তালৈ আহিছে আৰু এয়া হৈছে জলসিঞ্চন প্ৰকল্প আঁচনি বন্ধ কৰি দিয়া কাম তাত শ্ৰমিকসকল যাব নোৱাৰে নগাই তেওঁলোকক ভাবুকি প্ৰদান কৰে হত্যাৰ ভাবুকি প্ৰদান কৰে অপহৰণ কৰি লৈ যোৱাৰ ভাবুকি প্ৰদান কৰে আৰু এদৰে এতিয়া অসম চৰকাৰৰ প্ৰকল্প অসমৰ মাটিতেই বন্ধ কৰি দিছে নগাই এটা ভয়ংকৰ সত্য বুলি কৈছো এইখিনি সমষ্টিত কাৰণ নাগালেণ্ডৰ সীমান্তত 3খনকৈ গাঁও আছে তাৰ লগত এই নেঘেৰিবিলখন কাষতে লাগি আছে আৰু এই নেঘেৰিবিল গাঁওখনকো নগা বস্তিৰ কাউন্সিলে নিজৰ বুলি ঘোষণা কৰিছে তাৰ পাছত তাত থকা স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগিছে তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে চৰকাৰ প্ৰশাসনৰ চৰম অমনোযোগিতাৰ বাবে নগাই এই ধৰণৰ আগ্ৰাসন কৰিছে বুলি তেওঁলোকে মন্তব্য কৰিছে তাৰ স্থানীয় ৰাইজৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো নগালেণ্ডৰ নগালোক আহি তেখেতলোকৰ মাটি বুলি দাবী কৰি উত্থাপন কৰিছে গতিকে আমি দৈগাংশী ছাত্ৰ সন্থাই এটা আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰলৈ যে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থকা তেখেতলোকৰ নগালেণ্ডৰ মাটি আচলতে কেনেধৰণে হ'ল আচলতে এইটো এটা প্ৰশ্ন হয় আৰক্ষী থকা পিছত আৰু কেনেধৰণে আচলতে ইয়াত চাৰ্ভে কৰিবলৈ এটা সুযোগ পালে আচলতে এই জিঅ'বেগৰ কাম অসম চৰকাৰে এটা আঁচনি হয় জিঅ'বেগৰ যিটো আমাৰ কৃষকসকলৰ এটা আঁচনি তেখেতলোকে আমাৰ অসম চৰকাৰে কৰি থকা পৰিলক্ষিত হৈছিলে তেখেতলোকে আচলতে এই অসম চৰকাৰৰ যিটো আঁচনি সেইটো নগালেণ্ডৰ আচলতে বডা মেজিষ্ট্ৰেটে বন্ধ কৰা আমি পৰিলক্ষিত দেখিছোঁ নগালেণ্ডৰ নগালোক আহি তেখেতলোকৰ মাটি বুলি দাবী কৰি উত্থাপন কৰিছে গতিকে আমি দৈগাংশী ছাত্ৰ সন্থাই এটা আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰলৈ যে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থকা তেখেতলোকৰ নগালেণ্ডৰ মাটি আচলতে কেনেধৰণে হ'ল আচলতে এইটো এটা
এটা প্ৰশ্ন হয় আৰক্ষী থকা পিছত আৰু কেনেধৰণে আচলতে ইয়াত ছাৰ্ভে কৰিবলৈ এটা সুযোগ পালে আচলতে এই জিঅ'বেগৰ কাম অসম চৰকাৰে এটা আঁচনি হয় জিঅ'বেগৰ যিটো আমাৰ কৃষকসকলৰ এটা আঁচনি তেখেতলোকে আমাৰ অসম চৰকাৰে কৰি থকা পৰিলক্ষিত হৈছিলে তেখেতলোকে আচলতে এই অসম চৰকাৰৰ যিটো আঁচনি সেইটো নাগালেণ্ডৰ আচলতে মেজিষ্ট্ৰেটে বৰ্ডাৰ মেজিষ্ট্ৰেটে বন্ধ কৰা আমি পৰিলক্ষিত দেখিছোঁ নাগালেণ্ডৰ দল সংগঠন আছে তেওঁলোকে এই নেঘেৰি বিল সমগ্ৰ অঞ্চলটোক নিজৰ বুলি দাবী কৰিছে কিন্তু এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা কাৰণ ইতিমধ্যে মই কৈছো যে উৰিয়াম ঘাটত দুদিন পূৰ্বে তেওঁলোকে যি দাবী কৰিছিল যে দুটা অঞ্চল গেলাজান আৰু 2 নং ৰজাপুখুৰী গাঁও এই দুটা অঞ্চল দাবী কৰাৰ পাছত প্ৰশাসনৰ ফালৰ পৰা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছিল অতুল বৰাই এটা মন্তব্য কৰিছিল যে নহয় নগাই কলে নহব এটো অসমৰ মাটি এই ধৰণৰ মন্তব্য কৰিছিল গেলাজান আৰু ৰজাপুখুৰীক লৈ কিন্তু অতি পৰিতাপৰ কথা চিন্তাৰ কথা যে মেৰাপানী অঞ্চলত থকা এই নেঘেৰি বিল অঞ্চলটোক এতিয়া প্ৰশাসনে নগাৰ হাতৰ পৰা কেনেকৈ উদ্ধাৰ কৰে সেইটো এটা ডাঙৰ কথা হ'ব কাৰণ উচ্ছেদ অভিযান চলোৱাৰ আগে নগাই সেই অভিসন্ধি কৰিছে নগাই সেই ষড়যন্ত্ৰ আৰম্ভ কৰিছে কাৰণ আমি আগতেও দেখিছো যে নাগালেণ্ডৰ ফালৰ পৰা অসমৰ মাটি ইঞ্চি কৰি তেওঁলোকৰ দখললৈ গৈ আছে ইতিমধ্যে আমি কৈছো যে মৰিয়নি যিটো দেবেৰাপৰা অঞ্চল আছে অসম নাগালেণ্ড সীমান্তত বহু বাগান চাহপাতৰ বাগান ৰবৰৰ বাগান নগাই দখল কৰিছে নগাই মন গলে সেই অঞ্চলসমূহত আহি পশুধন নিধন কৰিছে তেওঁলোকে মন গলে অসমৰ চাহ খেতিয়কক তেওঁলোকে দাবী ধমকুৰে উকা কাগজত সহি কৰোৱাইছে তেওঁলোকৰ নিজৰ বুলি ক'বলৈ তেওঁলোকে বাধ্য কৰাইছে এয়া হৈছে সীমান্তত নগাৰ আগ্ৰাসন আৰু এবাৰ নতুনকৈ মেৰাপানীৰ যিটো নেঘেৰি বিল অঞ্চল আছে এই নেঘেৰি বিল দখল কৰিবলৈ সাজু হৈছে নগা তেওঁলোকৰ হেনচুকু পৰিছে নেঘেৰি বিলৰ ওপৰত কাৰণ তেওঁলোকে জানে যে অসমত উচ্ছেদ অভিযান চলিছে সেই অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা একাংশ বেদখলকাৰী বহি আছিল আৰু সেই অঞ্চলসমূহৰ ওপৰত নগাৰ আগৰ প্ৰায় চকু আছিল নগাই হেকাৰে এতিয়া ভাবিছে যে এইটোৱে সম্পূৰ্ণ সুযোগ এটা সুবৰ্ণ সুযোগ যে অসমৰ মাটি তেওঁলোকৰ দখললৈ নিয়াৰ এইটো এটা সুবৰ্ণ সুযোগ কাৰণ এই সীমান্তৱৰ্তী অঞ্চলসমূহত অসমৰ প্ৰশাসন যেনেকুৱা ধৰণে তৎপৰ হৈ থাকিব লাগে তৎপৰ নহয় কাৰণ মই ইতিমধ্যে কৈছো যে নগাই আহি পেলাই নেঘেৰি বিল অঞ্চলত যেটো আটাইকৈ গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব যোনটো এটা পিকনিক স্পট আছে বনভোজস্থলী আছে যলৈ যেটো অঞ্চললৈ হাজাৰ হাজাৰ লোক তালৈ যায় এনেকুৱা সময়ত সেই পিকনিক স্পটটো নগাই নিজৰ দখললৈ নিছে তেওঁলোকে দাবী কৰিছে যে হেতু তেওঁলোকৰ হয় তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি আৰু তালৈ অসমৰ ৰাজ্যৰ প্ৰৱেশত তেওঁলোকে বাধা দিছে তেওঁলোকে ফলকাৰী দিছে তাৰ লগতে এই মেৰাপানীৰ পৰা নাগালেণ্ড সীমান্ত সংযোগী যোনটো পথ আছে সেই পথটো প্ৰায় 80% নগৰ দখলত আছে তাত যদি সাধাৰণ অসমৰ ৰাজ্যৰ মানুহ যায় তেওঁলোকে আক্ৰমণ কৰে ভাবুকি প্ৰদান কৰে আৰু নগাৰ হাতে হাতে অস্ত্ৰ আছে হেতু সকলোৱে জানে নগাৰ সকলৰ হাতত বিভিন্ন ধৰণৰ অবৈধ মাৰণাস্ত্ৰ আছে যাৰ কাৰণে কোনো কাৰণত খুদা হাতে এই সীমান্তবাসী ৰাইজ নগাৰ সৈতে যুঁজিবলৈ যাব নোৱাৰে আৰু এই ধৰণৰে চৰকাৰী মাটিত থকা জলসিঞ্চন প্ৰকল্প নগাই বন্ধ কৰি দিছে যেটো মেৰাপানী যিখন সেলসেলি নৈ আছে যে সেলসেলি নৈ 3টাকৈ জলসিঞ্চন প্ৰকল্প কাম আৰম্ভ কৰা হৈছিল কাৰণ সীমান্তত থকা কৃষক ৰাজ্যক সকাহ দিবৰ কাৰণে সেইবোৰ নগাই বন্ধ কৰি দিছে আৰু অতি পৰিতাপৰ কথা যে জাতীয় দল সংগঠন সমূহে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিছু সময় আগতে মই আপোনালোকক মন্তব্য শুনালো জাতীয় দল সংগঠনৰ তেওঁলোকে কৈছে যে তিল মানুহ মাটি আমি এৰি নিদিও হেতু সঁচা কথা যে কোনো অসমীয়া মানুহে অসমৰ মাটি এৰি দিব নিবিচাৰে কিন্তু নগাৰ আগ্ৰাসনৰ সৈতে যুঁজিবলৈ তাত কোনো ধৰণৰ আমাৰ অসম আৰক্ষীৰ বেটেলিয়নৰ কেম্প নাই ইয়াৰ আগতেও উৰিয়াম ঘাটত যেটা উচ্ছেদ অভিযান চলিছিল উৰিয়াম ঘাটৰ উচ্ছেদ অভিযান চলাৰ সময়ত এটা কথা বেদখলকাৰীসকলে স্পষ্টভাৱে কৈছিল আমি যদি ইয়াৰ পৰা গুছি যাওঁ তেতিয়া ইয়াত নগাই আগ্ৰাসন কৰিব নগাই এখিনি মাটি দখল কৰিব ৰেংমা বনাঞ্চলৰ মাটি দখল কৰিব এই ধৰণৰ মন্তব্য কৰিছিল ৰেংমা বনাঞ্চলৰ পাছত হঠাৎ আহি পেলাই নগাই গেলাজান আৰু 2 নং ৰজাপুখুৰীটো তেওঁলোকৰ নিজৰ বুলি দাবী কৰিলে তেওঁলোকে অসমৰ সংবাদ মাধ্যমৰ আগত অসম আৰক্ষী টকাৰ সময়তে তেওঁলোকে কৈছিল যে গেলাজান আৰু 2 নং ৰজাপুখুৰী আমাৰ মাটি আৰু শেহতীয়াকৈ এবাৰ নতুনকৈ এটা স্থান সংলগ্ন কৰিছে তেওঁলোকে কৈছে নেঘেৰি বিল তেওঁলোকৰ বুলি দাবী কৰিছে নেঘেৰি বিল দখল কৰিবলৈ এক প্ৰকাৰ সাজু হৈছে নগা আৰু নগা প্ৰশাসন আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকৰ যি নগালেণ্ডৰ যি প্ৰশাসন আছে প্ৰশাসনৰ একমত লগতে তেওঁলোকৰ ষ্টুডেণ্ট ইউনিয়ন একলগ আৰু যিসকল সীমান্তৱৰ্তী ঠাইত থকা যিসকল নগা লোক আছে তেওঁলোকৰ আগ্ৰাসী মনোভাৱ আছে তেওঁলোকে যেনেকে পাৰে তেনেকে অসমৰ মাটি দখল কৰিবলৈ চেষ্টা কৰি আহিছে কিন্তু তাৰ পৰিৱৰ্তে অসমৰ দিশটো যদি কথা ক'বলৈ যাওঁ সকলো উদং হৈ আছে এতিয়াও সেই অঞ্চলসমূহত নেঘেৰি বিল ৰজাপুখুৰী গেলাজান এই অঞ্চলসমূহত সীমান্তৱৰ্তী ৰাইজক সকাহ দিবলৈ বা সুৰক্ষা দিবৰ কাৰণে তাত কোনো ধৰণৰ আৰক্ষী বেটেলিয়নৰ ব্যৱস্থা কৰা হোৱা নাই স্থানীয় ৰাইজৰ দাবী যে সেই অঞ্চলসমূহত অতি শীঘ্ৰেই বেটেলিয়নৰ শিবিৰ স্থাপন কৰক আৰক্ষী কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰক অন্যথা অন্য প্ৰান্তত যি ধৰণে নাগালেণ্ডৰ আগ্ৰাসন চলিছে নগা দুৰ্বৃত্তৰ উপদ্ৰৱ কৰি আছে ঠিক একেদৰে এই অঞ্চলসমূহতো নগা দুৰ্বৃত্তৰ উপদ্ৰৱ পৰিব আৰু অনাগত দিনত
এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে শংকিত হৈছে খিলঞ্জীয়া লোকসকল এটা প্ৰশ্ন সকলোৱে উত্থাপন কৰিছে উচ্ছেদ অভিযান চলিছে হয় কিন্তু নাগালেণ্ড প্ৰশাসনৰ উচ্ছেদ অভিযান যেটো আগ্ৰাসন আছে কেনেকৈ ৰখিব বেদখলকাৰীক তাৰ পৰা খেদি পঠোৱা হ'ল হেতু সকলোৱে একেমুখে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকলো দল সংগঠনে ইয়াৰ বিৰুদ্ধে মাত পাতিছে ইয়াৰ সপক্ষে মাত পাতিছে কিন্তু অতি ৰহস্যজনকভাৱে এই যি আগ্ৰাসন হৈছে নগাৰ আগ্ৰাসন এটো এটা নতুন সমস্যা নহয় নগাৰ আগ্ৰাসনটো অসমৰ এটা দীৰ্ঘদিনীয়া সমস্যা সীমান্তত অসম নাগালেণ্ডৰ সীমা সমস্যা দীৰ্ঘদিনীয়া কিন্তু চৰকাৰে তাক লৈ আলোচনা কৰিছে বুলি বহু কেবালানো আলোচনা কৰিছে দিল্লীত নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অমিত শাহৰ বৈঠক হৈ গৈছে আলোচনা কৰি আছে ইখনৰ বিষয়ত কিখন আলোচনা কৰিছে অসমৰ কেবিনেট মন্ত্ৰীৰ সৈতে নাগালেণ্ডৰ কেবিনেট মন্ত্ৰীৰ বৈঠক হৈছে কিন্তু তাৰ পাছতো সীমা সমস্যা সমাধান হোৱা নাই আৰু শেহতীয়াকৈ একাংশ নগা দুৰ্বৃত্তৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে চিন্তাৰ কাৰণ এইটো যে উচ্ছেদ অভিযান চলিব 8 তাৰিখে কিন্তু তেওঁলোকে এসপ্তাহৰ পূৰ্বৰে প্ৰায় নেঘেৰি বিলখন নিজৰ বুলি দাবী কৰিছে তাত এটা ডাঙৰ অভিসন্ধি আছে সেই কাৰণে স্থানীয় দল সংগঠন সমূহে কৈছে বিশেষকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী যে অতি শীঘ্ৰেই সেই অঞ্চলটোত প্ৰশাসনে হস্তক্ষেপ কৰক যাতে নগা আহি তাত ঘৰ নিৰ্মাণ কৰিব নোৱাৰে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠাওক আৰু বিশেষকৈ মেৰাপানী সীমান্তৰ নাগালেণ্ডৰ 3খনকৈ নগা বস্তিৰ কাউন্সিলে নেঘেৰিবিল নিজৰ বুলি ঘোষণা কৰি তেওঁলোকে সোশ্যাল মিডিয়াত ভিডিঅ' নিৰ্মাণ কৰিছে সামাজিক মাধ্যমত তেওঁলোকে পোষ্ট কৰিছে আৰু হিয়াই এটা কথা তেওঁলোকে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে নেঘেৰিবিল নগাসকলৰ পূৰ্বপুৰুষৰ আছিল অসমে দখল কৰি আছিল তেওঁলোকে এটো কথা ক'ব বিচাৰিছে আৰু তেওঁলোকে কৈছে যে উচ্ছেদ অভিযান চলাৰ পাছতেই আমি পুনৰ নেঘেৰিবিল নিজৰ দখললৈ আনিম ডাঙৰ এটা সমস্যা আছে সীমান্তবাসী ৰাইজৰ সন্মুখত নতুন প্ৰত্যাহ্বান বেদখলকাৰী গুচি গ'ল কিন্তু এবাৰ নতুন প্ৰত্যাহ্বানৰ ওপৰত আহিছে নগা আৰু নগাই কৈছে যে নেঘেৰিবিল তেওঁলোকৰ যিকোনো প্ৰকাৰে নেঘেৰিবিল তেওঁলোকে দখল কৰিব ধন্যবাদ